বেগটো জমা কৰোঁগে জমা কৰোঁ মানে কিয় মই কাগজ কেইখনমান পাহৰি থাকি আহিলোঁ এনেকৈ চিধা যাব লাগিব এইফালে দাস ইলেক্ট্ৰনিক এই দোকানখনৰ পৰা মই নিছিলোঁ বাৰু দিয়ক এতিয়া যাওঁগৈ আৰু বাইকখন এইফালে থৈ গৈছিলোঁ ৰাতিপুৱাই এই কুকুৰটোক পেলুদৰৱ খুৱাব লৈছোঁ আৰু ইয়াৰ পিঠিত থকা সেই নোমবোৰ সৰি গৈছে মানে ই কামুৰি থাকে খজলি হৈছে পায় ফাপৰ খাই পায় ফাপৰে খোৱা দৰৱ আনি থৈছোঁ আৰু এইটো পেলুদৰৱ ইয়ালৈ আনিছোঁ স্পেচিয়েলি ইয়াক এতিয়া এইটো মই কি কৰিলোঁ এই বাতিটোত মই পিলটো ধুনীয়াকৈ ভাঙি ল'লোঁ পানী অকণ মিক্স কৰি এইটো মানুহক দিয়া বেজি 6 ml এই গোটেই দৰৱখিনি ইয়াক খুৱাই দিম এতিয়া মুখত এনেই পিলটো খোৱালে কি হয় ই লেদিয়াই দিয়ে নাখায় এতিয়া এইখিনি পিলখিনি মিহি কৰি পানী দি গৰম পানী দি মিক্স কৰি ইয়াৰ মুখত খুৱাই দিম কম পৰিমাণে তিতা ক'ত খাব ন বলক বাগানলৈ আমাৰ বাগানলৈ যোৱা এইটোৱে ৰাস্তা আৰু বেলেগ নাই আৰু যাব পাৰিম সেইফালে হাবিয়ে বননিয়ে যাবগৈ লাগিব বলক এইফালে কল কেইজোপামান লগাই থৈছোঁ আৰু এইফালে আছে শাকৰ খেতি লাই মূলা ধনিয়া আলু ৰঙালাও আদা এই ঘৰখনত যিমান যি থাকিব লাগে এইফালে টেঙাও লাগি আছে কি ক'ব 7টা নেবাজোতে কাৰেণ্টটো গ'লেই এতিয়া কাৰেণ্টেই নাই মটৰৰ ছুইচটো অফ কৰি থৈ দিওঁ কাৰেণ্টটো আহিলে লগাম বাৰু এই দাঙিব নোৱাৰা এই ডাঙৰ কলডিলটো লৈ যাওঁ ঘৰলৈ আজি চাগে এইটো নবনাই কাইলৈ মানে বনাব বিশেষকৈ মোৰ গোলাঘাট যাবলগীয়া আছিলে টাউনলৈ তাকে এতিয়াই গৈ আহোঁ নে পিছবিলাকে যাওঁ নে আৰু আমাৰ হ'লে আজি আলহী আহিম বুলিও কৈছিলে আপোনাৰ জিভা পানী ওলাই যাব আমাৰ ৰাতিপুৱাৰ খানা দেখিলে ইয়া ভাত ইয়া কালি বনোৱা শাক লাই শাকে আলু গুটিয়ে এইফালে আছে ডাল কচু বিলাহী আৰু কি আছে পাহৰিলোঁ এইফালে বেঙেনা জলকীয়া পিঁয়াজ ধনিয়া দি চাটনি ধুনীয়াকৈ আৰু এতিয়া মই ওলাইছোঁ এই গোলাঘাট টাউন যাবলৈ
আমাৰ ঘৰৰ পৰা 25 কিলোমিটাৰ ধৰি থক নহয় হ'বই। ঘৰৰ পৰা অকণমান ওলাই আহিছোঁ 2 কিলোমিটাৰমান। ঠাণ্ডা বতৰ। পাই গ'লোহি গোলাঘাট টাউন, অসম শক্তি বিতৰণ কোম্পানী লিমিটেড। আৰু মই গেটৰ সন্মুখতে আছোঁ। এতিয়া ভিতৰলৈ সোমাই যাওঁ। আৰু এইটো হ'ল মিটাৰ বক্স। নেপোৱালিৰ কাৰণে মই লৈ গৈছিলোঁ ঘৰৰ কাৰণে। এই ঘৰত থকা 2 HP মটৰটো চলাবৰ কাৰণে নদীৰ পৰা পুখুৰীত পানী ভৰাইছিলোঁ। আৰু এইটো মই 15 দিনৰ কাৰণে নিছিলোঁ। 4,027 টকা নে 30 টকা দি মই নিছিলোঁ। গাড়ীখন এইফালে পাৰ্ক কৰি থৈছোঁ। এইফালে কাৰেণ্টৰ বিল দি আছে মানুহে। এতিয়া মই চিধা যাওঁ গেটৰ ওচৰতে এটা অফিচ আছে, তাত গৈ মই কথা পাতোঁ। এইটো কিমান কাৰেণ্ট চলিলে বা কিমান কিলোৱাট হ'ল এইটো প্ৰথমতে চেক কৰি লওঁ। ইয়াত গৈ ইয়াত মানুহ থাকেই। দাদা বহি আছে, এইটো চেক কৰি দিয়কচোন, মই ঘূৰাই দিব লাগিছিলোঁ। এতিয়া এইফালে দাদাজনে এতিয়া কিমান কি হৈ আছে চেক কৰিছে, মানে কিমান কিলোৱাট কাৰেণ্ট জ্বলিলে। এতিয়া অফিচৰ মানুহে মানে চেক কৰি দিলে সিহঁতে বিশ্বাস কৰে। মই যদি চেক কৰি আনিলোহেঁতেন বিশ্বাস নকৰিলেহেঁতেন। মই ফটো মাৰি লৈ যাম, তাত দেখুৱামগৈ। হ'ল আপুনি উলিয়াই দিয়ক, মই ফটো মাৰি লৈ যাম। তুমি 5 মিনিটমান এটা ভিডিঅ' কৰি দিয়া। অঁ দিয়ক, মই ভিডিঅ' বনাই ল'লোঁ, ফটো মাৰি ল'লোঁ। সেইটো জমা কৰোঁগৈ। জমা কৰোঁ মানে কি আৰু মই কাগজ কেইখনমান পাহৰি থাকি আহিলোঁ। সেইখন মোৰ মোবাইলত আছে, মই জেৰক্স কৰি উলিয়াই ল'ম। হ'বনে নহয় এতিয়া নাজানো। যিমানবোৰ কাম কৰিব লাগে গোটেইখিনি কৰিলোঁ। কামনো কি আৰু ৰিডিংটো চেক কৰিলোঁ মই, কিমান কি হ'ল কি কথা। আৰু এতিয়া কি হ'ল গম পায়নে? মানুহেই নাই জমা দিবলৈ, কোনোৱেই নাই। 2টা মানুহ থাকে, 2টা মানুহৰ এটাও নাই। মই 2টালৈ ফোন কৰিলোঁ, 2টা বেলেগ বেলেগ কামত আছে বোলে। মই সিহঁতক কৈছোঁ আজি মোৰ তাৰিখ আছিলে ঘূৰাই দিয়া, আজি নহ'লে ময়ো সিহঁতক কৰিম, 5-6 দিনমানৰ পিছত ওলামহি। এতিয়া মোক সিহঁতি ক'ব নোৱাৰে যে সময়মতে মই নাহিলোঁ বুলি। এতিয়া মই যাওঁ প্ৰথমতে টিভি ৰিম'ট ঠিক কৰোঁগৈ, তাৰপিছত মোৰ ATM কাৰ্ডটো পিন বনাওঁগৈ বোলো। এইফালে আকৌ ৰখালোঁ গাড়ীখন। এইফালে চক, আজি শনিবাৰ যদিও মানুহ বহুত। এনেকৈ চিধা যাব লাগিব এইফালে দাস ইলেক্ট্ৰনিক। এই দোকানখনৰ পৰা মই নিছিলোঁ। এতিয়া সোধা পোছা কৰোঁ। এতিয়া মই অনা এইটো মই ইয়াৰ পৰা কিনি নিছিলোঁ এইখন দোকানৰ পৰা। আৰু এইটো হ'ল আমাৰ ঘৰত পুৰণা টিভি ৰিম'ট। আৰু দোকানখন মই এবাৰ দেখাই দিছোঁ। ইয়াতে বহুতখিনি বস্তু আমি পাই যাওঁ, মানে বেটেৰী মানে ইনভাৰ্টাৰ বেটেৰী বেয়া হ'লেও ভাল কৰিব পৰা হয়। আৰু বহুত কিবা কিবি এক্সেচেৰি ইয়াত পায়। এখন সৰু দোকান কিন্তু বহুত বস্তু আছে। আৰু বুলি চাওঁ মোৰ টিভি ৰিম'টটো ভাল হ'লেই হয়। আৰু ঘৰত চাওঁ লাগি আছে টিভি। একেবাৰে বেড লাগ, মোৰ ৰিম'টৰ কামটোও নহ'ল। এতিয়া ঘৰত ক'ব যে কি কপাই তই এনেই মিছা কথা কৈছ, তই যোৱাই নাই বা তই সোধাই নাই। আগৰ ৰিম'টটো মই 250 টকাত কিনি নিছিলোঁ। সেই ৰিম'টটো ঘূৰাই দিলোঁ, 230 টকা পইচা মোক ঘূৰাই দিছে, 20 টকা বেটেৰীও লৈ লৈছে। আৰু মই এই ATMটোলৈ আহি মোৰ হাতত যিটো নতুন ATM কাৰ্ড আছে, সেই ATM কাৰ্ডটোত মই পিন নাম্বাৰ বনালোঁ। একো আইডিয়া নাই মই কেনেকৈ পিন নাম্বাৰ বনাই, কি কথা একো নাজানো। মই ভিডিঅ' এটা ডাউনলোড কৰিলোঁ ইউটিউবত, আৰু ইউটিউবত চালোঁ গল্ডেন ডেবিট কাৰ্ডৰ ATM নাম্বাৰ কেনেকৈ বনায়। আৰু মই ৰাতিপুৱাতে ঘৰত থাকোঁতে মই সেই হেল্পলাইন নম্বৰ SBI হেল্পলাইন নম্বৰ কল কৰি মই সুধিলোঁ যে কেনেকৈ বনায় কি কথা, গোটেইখিনি সুধি ল'লোঁ। তাৰপিছত ভিডিঅ' চালোঁ, ভিডিঅ' চাই আহি পাৰিলোঁ। প্ৰথমতে ভয় লাগিছিলে। তাৰপিছত যেতিয়া নেকি গোটেই প্ৰচেছখিনি হোৱাৰ পিছত চেক কৰিলোঁ বেলেঞ্চটো কিমান আছে কি কথা, নাম্বাৰটো মাৰি তেতিয়া দেখিলোঁ হ'ল, মনটো ভাল লাগিছে। ঠিক আছে দিয়ক, নহ'লে মানে কি হয় কাৰ্ডটো নাথাকিলে বহুত সমস্যাত পৰোঁ, বিপদত পৰোঁ।
এতিয়া আছে নহয় একো নাই এই কামটোহে হ'ল বাকী কামবোৰতো হোৱাই নাই এতিয়া মই আকৌ যাওঁ ইলেক্ট্ৰিচিটি অফিচলৈ তাত গৈ চাওঁগৈ সুধোঁগৈ কি হ'ব কি নহ'ব বাৰু দিয়ক এতিয়া যাওঁগৈ আৰু বাইকখন এইফালে থৈ গৈছিলোঁ লৈ লওঁ ATM নাম্বাৰটো বনালোঁ বেংকলৈ নোযোৱাকৈ গাড়ী চব কেনেকৈ পাৰ্ক কৰি থৈছে কেতিয়াবা কেতিয়াবা পইচা লয় কেতিয়াবা পইচা নলয় কামটো মোৰ নোহোৱালৈকে ইফালৰ পৰা সিফালে ঘূৰিয়ে ফুৰিম ইলেক্ট্ৰিচিটি কামটো হৈ গ'লে বাচি দিব আৰু আজি শনিবাৰ যদিও মানুহ ধেৰ আৰু মই ভিডিঅ' বনাই আছোঁ ন মানুহবোৰে ঘূৰি চাই গৈছে এইটো ইউটিউবাৰ বুলি কয় পলিউশ্যনৰ ডেট ইমান কাম চপা নাই আৰু দিন আছে পলিউশ্যনটো কৰাই লওঁ নহ'লে 500 টকা এনেই দিব লাগিব টাউনৰ পৰা ঘৰ পালোহি ঘৰ পাই কাপোৰ কানি খুলি ধুনীয়াকৈ ভৰিয়াত চৰিয়াত ধুই দুপৰীয়া ভাত খালোঁ খাই মেলি এই বাৰীৰ ফালে গুচি আহিলোঁ মটৰটোৰ ওচৰলৈ মটৰটো অন কৰোঁ তাকে এইফালে স্প্ৰিংকুলাৰ পাইপ এইফালে এইখন বাগানত লাগি আছে আৰু মই আহোঁতে 3খনমান বাগানত দেখি আহিছোঁ মানুহে পানী দিছে এতিয়া এইফালে পানী অলপ দেৰি চলাই 2 ঘণ্টামানৰ পিছত বন্ধ কৰি সেই বেলেগ এচাইডে লগাম তো ঠিক তেনেকৈ এইফালেও এই স্প্ৰিংকুলাৰখিনি লাগি আছে এইখিনি খুলি বেলেগ জেগাত লগাব লাগিব ধান নিবলৈ গাড়ী পাই গ'লহি এই বাৰাণ্ডাতে আছে এইফালে এই 3 বস্তা চাউল নাইকিয়া হ'ল আকৌ আজি দিয়েহি নিদিয়েহি এই 3 বেগ চক এখন মেলৰ গাড়ী এতিয়া লৈ যাবহি থৈ যাবহি 3 বেগ উঠালোঁ 3 বেগে আছিলে 5,000 টকা দি কিনি লৈছিলোঁ কাইলৈ পাই যাম বুলি কৈছে